বুলডোজাৰ একশন 2.0 বিগেষ্ট আপডেট এই মুহূৰ্তত আমি লাভ কৰিছো জালুকবাৰীত বৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ল নেক্সট টাৰ্গেট ক'ত আছে পশ্চিম গোৱালপাৰাত চলিব নেক্সট অভিযান সমান্তৰালকৈ বৃহৎ উচ্ছেদ অভিযান নগাঁৱত চলিবলৈ গৈ আছে 50,000তকৈ অধিক লোক নগাঁৱত আৰু মধ্য অসমৰ বহু এলেকাত বহি আছে বুলি জানিব পৰা গৈছে সমগ্ৰ অসমত হাজাৰ হাজাৰ বাংলাদেশী আছে সন্দেহজনক নাগৰিক আছে সকলোকে এটা এটাকৈ ধৰি খেদা হ'ব সমগ্ৰ অসমৰ 5 লাখ বিঘা ভূমি খালি কৰা হ'ব সত্ৰৰ মাটিত বেদখল কোনোপধ্যে সহ্য কৰা নহব সৰকাৰি মাটিত বেদখল সহ্য কৰা নহব বনাঞ্চলৰ ভূমিত কোনেও বেদখল কৰিব নোৱাৰিব কোন প্ৰান্তত কেতিয়া উচ্ছেদ অভিযান চলিব খেহতে আপডেট আমি লাভ কৰিছো জিলাই তালিকা এই মুহূৰ্তত হাজু হৈছে আৰু জাননী ইতিমধ্যে জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে লখিমপুৰত বৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে 2 এদিনৰ ভিতৰতে সমগ্ৰ উজনি অসমৰ কেইবাটাও প্ৰান্তত আগন্তুক দিন কেইটাত উচ্ছেদ অভিযান চলিব বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে হুংকাৰ দিছে যে অসমত আৰু মিয়া নচলিব স্মাৰ্ট বৰ্ডাৰৰ বাবে চলি আছে বিশেষ অভিযান এই মুহূৰ্তত খেহতে আপডেট আমি লাভ কৰিছো শুভেন্দু চৰকাৰ অহাৰ পাছতে পশ্চিম বংগত স্মাৰ্ট বৰ্ডাৰৰ বাবে যুঁজা আৰম্ভ হৈ গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহুতে কৈছিল যে বাংলাদেশী সমস্যা কিয় সমাধান নহয় তেতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ দিছিল যে পশ্চিম বংগই দিয়ে অধিকাংশ মিয়া অধিকাংশ বাংলাদেশী আমাৰ অসমত সোমাই আছিল গতিকে নিশ্চিতভাৱে ক'ব পৰা যায় যে ইমান দিনে মমতা বেনাৰ্জীৰ বাবে বাংলাদেশী সমস্যাটো আমাৰ অসমত সমাধান হোৱা নাছিল নেকি এতিয়া শুভেন্দু চৰকাৰ অহাৰ লগে লগে বাংলাদেশী খুচিয়াৰ কৰি দিয়া হৈছে উচ্ছেদ অভিযান পশ্চিম বংগতো চলি আছে পশ্চিম বংগৰ সীমা আটাইতকৈ যেহেতু ডাঙৰ গতিকে সেই সীমাত স্মাৰ্ট বৰ্ডাৰ বনোৱাৰ বাবে বিশেষ কমিটি গঠন কৰি দিয়া হৈছে আৰু আমাৰ অসমতো ফেন্সিং দিয়াৰ বিশেষ ব্যৱস্থা কৰা হ'ব স্মাৰ্ট বৰ্ডাৰ ব্যৱস্থা কৰা হ'ব আৰু উচ্ছেদ অভিযান জিলাই চলি থাকিব এই সবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট সমগ্ৰ অসমত বুলডোজাৰ একশন 2.0 চলি আছে বাংলাদেশী খেদা অভিযান আৰম্ভ আৰু বৰপেটা জালুকবাৰীত চলিল বৃহৎ উচ্ছেদ অভিযান আৰু নেক্সট টাৰ্গেট ক'ত আমি জানিব বিচাৰিছো নেক্সট পশ্চিম গোৱালপাৰা আৰু মধ্য অসমত উচ্ছেদ অভিযান চলিব সমগ্ৰ উজনি অসমত কেইবাটাও প্ৰান্তত উচ্ছেদ অভিযান চলিবলৈ গৈ আছে মধ্য অসমত এইকেইটা দিনতে উচ্ছেদ অভিযান চলিব নামনিৰ বহুকেইটা অঞ্চলত উচ্ছেদ অভিযান চলিব এই মাহত সত্ৰৰ ভূমি আৰু ধৰ্মীয় অনুষ্ঠানৰ ভূমিত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি শেহতীয়া সূত্ৰত প্ৰকাশ পাইছে তথ্য বিগেষ্ট আপডেট আমি জনাই আছো বৰপেটা নগাঁও লখিমপুৰৰ বাবে তালিকা সাজু কৰিছে আৰক্ষীয়ে হাজাৰ আৰক্ষী সাজু হাজাৰ জেচিবি বুলডোজাৰ সাজু কৰা হৈছে আগন্তুক 5 বছৰত এটা বাংলাদেশী অসমত নাথাকিব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ দেখিবলৈ পাইছে জালুকবাৰী আৰু বৰপেটাত চলোৱা উচ্ছেদ অভিযানৰ দৃশ্যাংশ কেন্দ্ৰ আৰু অসম পশ্চিম বংগৰ সমন্বিত পদক্ষেপ গ্ৰহণ কৰা হৈছে বাংলাদেশী সমস্যা সমাধানৰ বৃহৎ পদক্ষেপ গঠন হৈ আছে স্মাৰ্ট বৰ্ডাৰ সোমাব নোৱাৰিব কোনো বাংলাদেশী এটা বাংলাদেশী ধৰি খেদা হ'ব অবৈধ প্ৰৱেশকাৰী সহ্য কৰা নহ'ব অনুপ্ৰৱেশকাৰী খুচিয়াৰ কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বাংলাদেশী সীমা পাৰ কৰাই দিয়া হ'ব অসমৰ পৰা প্ৰতিটো প্ৰান্তত উচ্ছেদ অভিযান চলি থাকিব প্ৰতিখন জিলাত প্ৰতি মাহে উচ্ছেদ অভিযান চলিব বুলি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাই বাংলাদেশীৰ তালিকা সাজু কৰিছে আৰক্ষীয়ে 3-4 হাজাৰ আৰক্ষী মুহূৰ্তত সাজু হৈছে শেহতীয়া আপডেট আমি লাভ কৰিছো অচিনাকি মানুহ দেখা মাত্ৰকে তদন্ত চলোৱা হ'ব যে তেওঁলোক কোন হয় ক'ৰ পৰা আহিছে নম্বৰ 1 অনুপ্ৰৱেশ ৰোধত কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে প্ৰশাসনে মুহূৰ্তত হস্তম হৈছে নম্বৰ 2 ভাৰত বাংলাদেশ সীমান্ত সুৰক্ষিত কৰাত গুৰুত্ব দিছে বিজেপি চৰকাৰে স্মাৰ্ট বৰ্ডাৰৰ বাবে চলি আছে বিশেষ অভিযান নম্বৰ 3 শিলিগুৰি কৰিডৰৰ সুৰক্ষিত কৰাৰ লক্ষ্য এই মুহূৰ্তত চৰকাৰে লৈছে শিলিগুৰি কৰিডৰেদি যেহেতু বাংলাদেশী সোমাই থাকে নম্বৰ 4 জাতীয় সুৰক্ষা আৰু জনগাঁথনিৰ ভাৰসাম্য সুৰক্ষিত কৰাৰ সংকল্প লৈছে চৰকাৰে ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত আছে অসমৰ 5 লাখ বিঘা মাটিত চলিব বৃহৎ উচ্ছেদ অভিযান নিশ্চিতভাৱে আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো প্ৰতি মাহে এখন জিলাত চলোৱা হ'ব উচ্ছেদ অভিযান প্ৰতিটো প্ৰান্তত পৰিব চৰকাৰৰ হাতুৰা মিয়া বাংলাদেশী খেদাৰ মহাযজ্ঞ এই মুহূৰ্তত আৰম্ভ হৈছে বিগেষ্ট আপডেট আমি দেখুৱাইছো জালুকবাৰীৰ দৃশ্যাংশ দেখিবলৈ পাইছে বাংলাদেশী বিচাৰি প্ৰান্তে চলিছে অভিযান প্ৰতিটো প্ৰান্তত জেচিবি বুলডোজাৰ লগাই দিয়া হৈছে বৰপেটা আৰু জালুকবাৰীত চলিল বৃহৎ উচ্ছেদ অভিযান নেক্সট পশ্চিম গোৱালপাৰা আৰু মধ্য অসমত বুলডোজাৰ চলি যাব শেহতীয়া আপডেট আমি লাভ কৰিছো ইতিমধ্যে জাননী জাৰি কৰা হৈছে অসমৰ কোন প্ৰান্তত মিয়া বাংলাদেশী সোমাই আছে সকলোকে জাননী দিয়া হৈছে জাননী দিয়াৰ 2 দিনৰ ভিতৰতে চলোৱা হ'ব উচ্ছেদ এই মুহূৰ্তত গম পাইছো যে বৰপেটা নগাঁও লখিমপুৰ হৈছে নেক্সট টাৰ্গেট তালিকা সাজু হৈছে আৰু 5 বছৰত কোনো পধ্যে অসমত এটাও বাংলাদেশী নাথাকিব কেন্দ্ৰ অসম আৰু পশ্চিম বংগৰ সমন্বিত পদক্ষেপত স্মাৰ্ট বৰ্ডাৰৰ বাবে চলোৱা হৈছে জোৰদাৰ এই মুহূৰ্তত স্মাৰ্ট বৰ্ডাৰ
নিয়োগ কৰা হৈছে বহু চৰকাৰী বিষয়া অবৈধ অনুপ্ৰৱেশকাৰী সহ্য কৰা নহব হুঁচিয়াৰ কৰি দিছে চৰকাৰে এটা বাংলাদেশী সীমা পাৰ কৰাই অসমৰ পৰা বাহিৰ কৰা হ'ব অসমৰ প্ৰান্তে প্ৰান্তে বৃহৎ উচ্ছেদ অভিযান অব্যাহত আছে এয়া আমি দেখুৱাইছো জালুকবাৰীৰ দৃশ্যাংশ দেখিবলৈ পাইছে জালুকবাৰীৰ বহুকেইটা অঞ্চলত থকা এইসকল মিয়া বাংলাদেশী খেদা হৈছে তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে জাননী জাৰি কৰাৰ পাছতো তেওঁলোকে ঘৰ খালী কৰা নাছিল আৰু যাৰ ফলত এনেধৰণে জেচিবি বুলডোজাৰ লগাই প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলালে ভাৰত বাংলাদেশ সীমান্ত সুৰক্ষিত কৰাত গুৰুত্ব দিছে চৰকাৰে শিলিগুৰি কৰিডৰ সুৰক্ষিত কৰাত গুৰুত্ব দিয়া হৈছে কাৰণ শিলিগুৰি কৰিডৰেদি বহু বাংলাদেশী ঘুমাই থাকে জাতীয় সুৰক্ষা আৰু জনগাঁথনিৰ ভাৰসাম্য সুৰক্ষিত কৰাৰ সংকল্প চৰকাৰে লৈছে অসমৰ 5 লাখ বিঘা মাটিত এই কেইটা দিনতে উচ্ছেদ অভিযান চলিব বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে 4000 আৰক্ষী কেওটা আপডেট প্ৰতিমাহে এখন জিলাত উচ্ছেদ অভিযান চলিব বিগেষ্ট আপডেট মিয়া বাংলাদেশী খেদাৰ মহাযজ্ঞ আৰম্ভ বাংলাদেশী বিচাৰি প্ৰান্তে প্ৰান্তে অভিযান এনেধৰণে চলি আছে এয়া চাওক জালুকবাৰীত চলোৱা হ'ল বৃহৎ উচ্ছেদ অভিযান বৰপেটা জালুকবাৰীত বৃহৎ উচ্ছেদ চলাৰ পাছত নেক্সট টাৰ্গেট পশ্চিম গোৱালপাৰা আৰু মধ্য অসমত 50,000তকৈ অধিক মিয়া বাংলাদেশী সোমাই আছে বুলি জানিব পৰা গৈছে ইতিমধ্যে জাননী জাৰি কৰা হৈছে জাননী জাৰিৰ পাছতো যদি ওলাই নাযায় ঘৰ ভাঙি দিয়া হ'ব এই মাহত সত্ৰৰ ভূমি আৰু ধৰ্মীয় অনুষ্ঠান দখল কৰি থকা লোকক খেদা হ'ব বৰপেটা নগাঁও লখিমপুৰৰ বাবে তালিকা সাজু কৰা হৈছে অহা 5 বছৰত এটাও বাংলাদেশী যাতে অসমত থাকিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে চলাব বৃহৎ উচ্ছেদ অভিযান কেন্দ্ৰ অসম আৰু পশ্চিম বংগৰ সমন্বিত পদক্ষেপ গঠন কৰা হৈছে স্মাৰ্ট বৰ্ডাৰ সোমাব নোৱাৰিব এটাও বাংলাদেশী সমগ্ৰ অসমত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হ'ব অবৈধ অনুপ্ৰৱেশকাৰী সহ্য কৰা নহব এটা বাংলাদেশী অসমৰ পৰা খেদা হ'ব অসমৰ পৰা সীমা পাৰ কৰাই বাহিৰ কৰি দিয়া হ'ব অসমৰ প্ৰান্তে প্ৰান্তে বৃহৎ উচ্ছেদ অভিযান অব্যাহত আছে জিলাই জিলাই সাজু কৰা হৈছে বাংলাদেশীৰ বৃহৎ তালিকালৈ আৰক্ষী নামি পৰিছে ফিল্ডত এয়া চাওক আৰক্ষী নামি পৰিছে অচিনাকি মানুহ দেখা মাত্ৰকেই তদন্ত চলোৱা হ'ব তেওঁ মিয়া বাংলাদেশী নেকি নম্বৰ 1 অনুপ্ৰৱেশ ৰোধত কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে নম্বৰ 2 ভাৰত বাংলাদেশ সীমান্ত সুৰক্ষিত কৰাত গুৰুত্ব দিয়া হৈছে নম্বৰ 3 শিলিগুৰি কৰিডৰ সুৰক্ষিত কৰাৰ লক্ষ্য লৈছে চৰকাৰে নম্বৰ 4 জাতীয় সুৰক্ষা আৰু জনগাঁথনিৰ ভাৰসাম্য সুৰক্ষিত কৰাৰ সংকল্প লৈছে চৰকাৰে অসমৰ 5 লাখ বিঘা মাটিত চলিব বৃহৎ উচ্ছেদ অভিযান বিগেষ্ট আপডেট প্ৰতিমাহে এখন জিলাত উচ্ছেদ চলোৱা হ'ব আৰু 4000 আৰক্ষী ৰাজ্যজুৰি সাজু হৈছে উচ্ছেদ চলাবৰ বাবে প্ৰতিটো প্ৰান্তত উচ্ছেদৰ বাবে আৰক্ষী সাজু মিয়া বাংলাদেশী খেদাৰ মহাযজ্ঞ আৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ হুংকাৰ দিছিল তেনেদৰে উচ্ছেদ অভিযান চলাই আছে এয়া চাওক দেখুৱাইছো বৰপেটা আৰু জালুকবাৰীত চলোৱা উচ্ছেদ অভিযানৰ দৃশ্যাংশ দেখিবলৈ পাইছে প্ৰতিটো প্ৰান্তত উচ্ছেদ অভিযান অব্যাহত আছে নেক্সট পশ্চিম গোৱালপাৰা আৰু মধ্য অসমত বৃহৎ উচ্ছেদ অভিযান চলিব বুলডোজাৰ একশন 2.0 চলি আছে ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে জাননী প্ৰেৰণ প্ৰক্ৰিয়া এটা মাহত সত্ৰৰ ভূমি খালী কৰা হ'ব ধৰ্মীয় অনুষ্ঠানত থকা প্ৰতিগৰাকী লোকক এই মাহতে খেদা হ'ব বৰপেটা নগাঁও লখিমপুৰৰ তালিকা সাজু কৰা হৈছে অহা 5 বছৰত এটাও বাংলাদেশী অসমত থাকিব নোৱাৰিব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰ অসম আৰু পশ্চিম বংগৰ সমন্বিত পদক্ষেপ এয়া গঠন কৰা হৈছে স্মাৰ্ট বৰ্ডাৰ এই বৰ্ডাৰ ভাঙি বাংলাদেশী সোমোৱাটো অসম্ভৱ বাংলাদেশৰ পাত এখিলেও সোমাব নোৱাৰিব অসমত অবৈধ বাংলাদেশী সহ্য কৰা নহব এটা বাংলাদেশী ধৰি খেদা হ'ব ফেন্সিং পাৰ কৰাই হিফালে পেলাই দিয়া হ'ব অসমৰ প্ৰান্তে প্ৰান্তে আৰম্ভ বৃহৎ উচ্ছেদ অভিযান এয়া আমি দেখুৱাইছো বৰপেটা আৰু জালুকবাৰীৰ দৃশ্যাংশ নেক্সট টাৰ্গেট পশ্চিম গোৱালপাৰা নগাঁও আৰু লখিমপুৰ কিছু ভাষ্য আছে শুনাব বিচাৰিম পাৰ্মিয়েট যে ইমান পাম কোনো কথা নাই এইটো বিজনেছৰ আজি ভাগ্য পৰীক্ষা ভাগ্য যদি থাকে কেতিয়াবা 1000 হয় কেতিয়াবা 1500 হয় কেতিয়াবা 500 টকা দিয়ক এইখন ঘৰ মুঠত থাকিছিলে ইয়াৰ পৰা কৈছিলে পাণ্ডা মাটি এইটো হয় তোমালোকে ল'ব পাৰিবা তাৰ পৰা কিনিছিল ইয়াৰে এই অঞ্চলৰ মানুহটো নাই মাৰা গৈছে মানুহটোৰ নাম কি আছে মোৰ দলিলত লেখা আছে নামটো মোৰ এই ইয়াৰে এইখিনিৰে মানুহ বুলি কৈছে তেনেকুৱা এই অঞ্চলৰ মানুহ বুলি কৈছে গতিকে ৰাস্তাটো 50 ফুট এৰি দিছিলে আমাক যে ইয়াতো পাণ্ডা মাটি কোনো অসুবিধা নহয় ভৱিষ্যতে মাটিটো পতা হৈ যাব আমি আৰু সৰু মানুহ 50 ফুট বাবে দেন কৈছে এইখিনি ৰেলৰ মাটি এইখিনি ৰেলে ল'ব আৰু বাকীখিনি আপোনালোকে হেৰি কৰিব পাৰিব এইমতে আমি মাটিটো ল'লো মাটি লৈ উঠি মাটিটো 5 লাখ টকাত লৈছিলোঁ কিমান বছৰ আগত আজি 10 বছৰ আগত তাৰপিছতে মাটি পতনটো মোৰ 10 লাখৰ ওপৰত গুচি গৈছে ঘৰখন মই বনালোঁ বৰিং কৰিলোঁ কাৰেণ্ট ল'লোঁ ঘৰখন যেনে তেনে বনালোঁ
মই সাধাৰণতে ফেঞ্চি বজাৰ ফুটপাথত দোকান কৰা মানুহ গোটেই জীৱনটোৰ মোৰ যিমান কাম আছিলে ছবি এটা লগাই দিছিলোঁ মই এতিয়া আজি মোৰ ডাঙৰ ছোৱালী মেট্ৰিক পাছ কৰিলে সৰু ছোৱালীটো ক্লাছ 3 পালে এতিয়া মই যোৱাকালিৰ পৰা মোৰ ঘৰত পানী নাই কাৰণে মই ল'ৰা ছোৱালীক ভাত দিব পৰা নাই মাজতে ৰেলৱে মানুহ আহি আমাক নটিচ দিলে যে আপোনালোকৰ ড্ৰেইনৰ পৰা 20 মিটাৰ যাব 20 মিটাৰ হ'লে 65 আমি খালী কৰি দিলোঁ এতিয়া যোৱাকালি আহিছে কৈছে 20 মিটাৰ নহয় আপোনাৰ প্লটতেহে আকৌ 20 মিটাৰ মানে কমনে ৰেলৱে মানুহ বাঢ়ি আছে এতিয়া ৰেলৱে কৰিছে নে অসম চৰকাৰ কৈছে নাজানো গতিকে আমিতো খিলঞ্জীয়া মানুহ না আমাকতো এইটো অত্যাচাৰ কৰিব নালাগিছিলে ৰেলৱে হওক বা অসম চৰকাৰে হওক আমি কৰিব নালাগিছিলে আমি অৰিজিনেল মানুহ চিপাঝাৰৰ সমষ্টিৰ মানুহ কিন্তু আমি এইবাৰ আমি হেমন্ত ছাৰকে ভোট দিছোঁ আমি জালুকবাৰী দিয়াত একদম জালুকবাৰী সমষ্টিত মই খালি কেমেৰা কৰি ৰাখিম বুলি ভাবিছিলোঁ কেমেৰা কৰিব নিদিলে মই ডাইৰেক্ট মই হেমন্ত মামাকে ভোট দিছোঁ মই জানো ভোটটো মই বেলেগত দিলে এনেই যাব গতিকে মই হেমন্ত মামাকে ভোট দিছোঁ কাৰণ মই এই সমষ্টিৰ বাসিন্দা হৈছোঁ যিহেতু মই ইয়াতে ভোটাৰ আইডি আছে মোৰ লাইনৰ কাৰেণ্টৰ কানেকশ্যন আছে মোৰ হোল্ডিং নম্বৰ আছে চব কিছু আছে মোৰ দিয়াৰ পিছতে আজি এইটো যে ইলেকশ্যন হ'ব কোনে জানিব গতিকে মই যাম ক'ত থাকিম ক'ত ল'ৰা ছোৱালীকেইটা লয় মোৰ মিঠৈ অৱস্থা এনেকুৱা হ'ব নালাগিছে আমিতো বাংলাদেশী মিয়া নহয় আমিতো অসমীয়া খিলঞ্জীয়া ল'ৰা হয় আমি চিপাঝাৰৰ ল'ৰা হয় আমি যদি ধুবুৰীৰ ল'ৰা হ'লো হয় ক'ৰবাত অচিনাকি ল'ৰা হ'লো হয় আমি চিপাঝাৰ আমি যেতিয়া নেকি ইংৰাজে চিপাঝাৰত খেলিছিলে তেতিয়া আমি ইংৰাজে যেতিয়া ৰাজ কৰিছিল তেতিয়া আপোনাৰ পাথৰীঘাটৰ ৰণৰ ক্ষেত্ৰত আমি তেতিয়া দিনৰে আমাৰ দেউতাৰ চাৰ্টিফিকেট আছে আমাৰ তাতে আমি সেই খিলঞ্জীয়া অসমীয়া মুছলিম ল'ৰা হয় গতিকে আমিতো বাংলাদেশী মিয়া হ'লেও বেলেগ আছে গতিকে আমাক অলপ চাব লাগিছিলে কমচে কম হেমন্ত মামাই চাব লাগিছিলে আমাক মানুহখিনি কেনেকুৱা কি অলপ ইনকুৱাৰী কৰ সঁচাকৈ তাত মানে অবৈধভাৱে দখল কৰি আছে নে সঁচাকৈ কিবা এটা আছে এই বস্তুটো যদি আমালৈ ইনকুৱাৰী কৰিলে আমাৰ অলপ মনত ভাল লাগিল হয় বোলে আপোনালোকে ভুল কৰিলে একো নাপাব এতিয়া বা এনেকুৱা হ'ব আমাক এইখিনি যদি অলপ বিচাৰ খোচাৰ কৰি চালা হয় হেমন্ত মামা আমাৰ বিৰাট ভাল লাগিলে মই দুটা ছোৱালী এতিয়া ইমান ছোৱালীটো মেট্ৰিক পাছ কৰিছে তাইক এডমিশ্যন দিছোঁ সৰু ছোৱালীটো ক্লাছ 3 মই ইমান কষ্ট কৰোঁ কেতিয়াবা সিহঁতে যদি এটা ভাল বস্তু খাব খাই বাবা তহঁতে পঢ়ি লোৱা তেতিয়া খাবা মই সিহঁতক কৈছোঁ পঢ়ি লোৱা আগতে পঢ়ি লোৱা তাৰপিছত ডাঙৰ মানুহ হ'ব নিজে খৰচা কৰি খাবা মই ইমান কষ্ট কৰোঁ দিনৰ দিনটো মই ফুটপাথত খাৰা হৈ থাকোঁ ৰাতিপুৱা মই 10টাৰ পৰা খাওঁ ৰাতি 10টালৈকে খাৰা হৈ থাকোঁ তাতে জেএমচিও দিগদাৰী কৰে পুলিচেও দিগদাৰ কৰে ফুটপাথত সেইটো কৰিব আমি জানো তথাপি তেওঁলোকে আহি আমাক মৰম কৰে আকৌ তেওঁলোকে যোৱাৰ পিছত আকৌ লগাই দিওঁ ডাঙৰ অফিচাৰ আহিলে উঠাই দিব দে আকৌ পিছত আকৌ লগাই দিওঁ আমি কাৰো অন্যায় নকৰোঁ কিন্তু অকণমান যদি হেমন্ত মামাই চালে যে মানুহখিনি অলপ ইনকুৱাৰী কৰা তেওঁৰ মানুহ কেনেকৈ আছে তেতিয়া আমাৰ অলপ মনটো শান্তি লাগিল হয় আজি অসমীয়া মানুহৰ ওপৰত এইটো অৱস্থা হ'ব নালাগিছিলে এইটো আমাৰ মনত খুব দুখ লাগিছে বহুত আৱেগ লাগিছে আমি ক'ত যাম কি কৰিম থাকিবলৈ ৰাস্তা নাই এতিয়াতো ভাঙি দিলে এতিয়া আজি কৈছে কি ইমান ভাঙি দিব 200 মিটাৰ ভাঙি দিব যোৱাকালিলৈকে অলপ কমাইছিলে আজি কৈছে 200 মিটাৰ ভাঙি দিব গতিকে মোৰ এইখন ঘৰ আপোনালোকে দেখাই দিয়ক এইখন ঘৰ মোৰ ক'ত থাকিব মোৰ থাকিবলৈ জেগা মানে আজি 3 দিন হ'ল মোৰ ল'ৰা ছোৱালী শুব পৰা নাই গা ধুবলৈ পোৱা নাই ভাত খাবলৈ পোৱা নাই অকল বিস্কুট খাই ৰাখিছোঁ কোমাই বিস্কুট দিছে মোৰ 3-4 দিন আজি কাম বন্ধ হৈছে মই গেলেই মই 500 টকা এটা পাওঁ কেতিয়াবা 1000 পাওঁ আমাৰতো পাৰ্মিনেণ্ট যে ইমান পাম কোনো কথা নাই এইটো বিজনেছৰ আজি ভাগ্য পৰীক্ষা ভাগ্যত যদি থাকে কেতিয়াবা 1000 হয় কেতিয়াবা 1500 হয় কেতিয়াবা 500 টকা হয় কেতিয়াবা বহনি নহয় গুচি আহোঁ